চাদৰৰ আচলত হিয়া ফুল ফুলে মনৰ কোণত স্মৃতিৰ আচু ফুল সৰে। এয়া আমি যোৰহাটৰ পৰা সৰুপথাৰ অভিমুখে পুৱা 10 বজাত যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্যস্থান সৰুপথাৰ কলেজ আৰু সৰুপথাৰ সোণোৱাল গাঁও। পথৰ কাষৰ সেউজীয়া ৰাগীত দৃষ্টি আবদ্ধ হ'ল। কেতিয়া গৈ কলেজ পালোগৈ গমকে নাপালোঁ। কলেজখনৰ অধ্যক্ষাকে প্ৰমুখ্য কৰি প্ৰতিজন সদস্যৰ আন্তৰিকতাৰ পৰশত জীপাল হৈ উঠা এটি চৌহদ। চাওকচোন ইমান সুন্দৰ। চৌহদটিত নাহৰৰ নিৰিবিলি ছাট বহি কোনোবাই যেন সেউজী পাতৰ কাহিনী কয়। বকুলৰ সুবাসে যেন আৱৰি ৰাখিছে চৌহদটিৰ প্ৰতি কোণ। চৌহদৰ মিঠা সেউজীয়া বতাহখিনি বুকুত ভৰাই লৈ আহিলোঁ। অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেৱে তেখেতৰ হেঁপাহৰ কলেজখন আমাক এফালৰ পৰা দেখুৱাই মনতে পৰিৱেশটোৰ এখন সুন্দৰ ছবি আঁকি লৈ আহিছোঁ। কলেজৰ পৰা ওলায়ে আমি সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ নিমন্ত্ৰণ ক্ৰমে উৰিয়াম ঘাটৰ সোণোৱাল গাঁৱত আয়োজন কৰা নৌকা উৎসৱলৈ গ'লোঁ। গাড়ীৰ পৰা নামিয়ে দেখোঁ ভিন্ন ৰঙী পোচাকেৰে শ শ মানুহ, যেন এজাক ৰঙীন পখিলা, য'ত বড়ো, নেপালী, সোণোৱাল, চুতীয়া আদি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একেলগে নতুন চাউলৰ এসাঁজ ভাত খাইছে, গীত গাইছে, নাচিছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। হাজাৰৰো অধিক লোকক সুন্দৰকৈ আপ্যায়ন কৰিছে। বৈচিত্ৰতাৰে ভৰা অসমৰ এনে ঐক্যই অসমীয়াইক ইমান সুন্দৰ কৰি তোলে। কিমানবাৰ যে চাৰিওদিশে চাইছোঁ, হেঁপাহ কিন্তু নপলাল। ভাল লগা সময়বোৰতো ধৰি ৰাখিব নোৱাৰি। সেইবাবে ভিডিঅ'টোৰ জৰিয়তে সাঁচিয়ে ৰাখিলোঁ। ধন্যবাদ।